ট্ৰাইবেল নৰ্থ ইষ্টৰ ট্ৰাইবেলসকলৰো হ'লেহেঁতেন, কিন্তু নৰ্থ ইষ্টৰ ট্ৰাইবেলসকলক এই আমেৰিকাৰ ৰেডিয়াৰ নিচিনা নাইকিয়া হৈ যোৱাত বাধা প্ৰদান কৰি আমাক প্ৰটেকশ্যন প্ৰদান কৰা মূল ব্যক্তি কোন বুলি যদি কয়, কোনে 6 শিডিউলৰ আইডিয়াটো প্ৰথম উদ্ভাৱন কৰিলে বুলি যদি কয়, এইটো আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিত ড্ৰাফটিং কমিটিৰ কনষ্টিটিউশ্যন সংবিধান ড্ৰাফটিং কমিটিৰ মূল সৃষ্টিকৰ্তা ডক্টৰ B.R. আম্বেদকাৰ ভাৰত ৰত্ন আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আমাৰ প্ৰথমজন মুখ্যমন্ত্ৰী, তেখেত চেয়াৰমেন আছিলে এই আপোনাৰ কমিটিটোৰ, আৰু তেখেতৰ দুজনৰ নেতৃত্বত 6 শিডিউল আইডিয়াটো উদ্ভাৱন হ'ল। আৰু সেই আইডিয়া আপুনি ভাবি চাওক, ইভেন আফটাৰ দ্য এই আপোনাৰ ৭৫ বছৰ স্বাধীনতাৰ পাছতো সেই আইডিয়া ষ্টিল ৰেলিভেণ্ট। আৰু ষ্টিল হোৱাই ইজ ইট ষ্টিল ৰেলিভেণ্ট মহোদয়, হোৱাই ইজ ইট ষ্টিল ৰেলিভেণ্ট? কিয়নো যিজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিলে, মই মাজত অলপ অধ্যয়ন কৰি আছিলোঁ ভাৰতৰ ১৩০ কোটি জনগণৰ মাজত কেইজন মানুহে ভাৰত ৰত্ন পাইছে হিচাপ এটা কৰোঁতে ওলাইছে অনলি 53 পিপল চিন্স 1954। আজিলৈকে আপোনাৰ ৭০ বছৰত অনলি 53 মানুহে ব্যক্তিয়ে, বিশিষ্ট নাগৰিকে ব্যক্তিয়ে এষ্টিম পাৰ্চনেলি যে ভাৰত ৰত্ন পাইছে, আৰু তাৰে ভাৰত ৰত্ন পোৱা দুজন ব্যক্তিয়ে এই আইডিয়াটো সৃষ্টি কৰিছিলে। অধ্যক্ষ মহোদয়, সেইকাৰণে মই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলৰ হৈ, খাচীয়া জনগণৰ হৈ, জয়ন্তীয়া জনগণৰ হৈ, কাৰ্বিৰ হৈ, ডিমাছাৰ হৈ, আৰু মণিপুৰৰ ট্ৰাইবেলৰ হৈ, ত্ৰিপুৰা ট্ৰাইবেলৰ হৈ, আমাৰ মিজোৰ হৈ, সকলোৰে হৈ মই আপোনাৰ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আৰু ভাৰত ৰত্ন আপোনাৰ B.R. আম্বেদকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। উপাধ্যক্ষ মহোদয়, নেক্সট কুৱেশ্যনটো হৈ গ'ল যে হোৱাট হেপেন যদি হিল ট্ৰাইবখিনিৰ কাৰণে 6 শিডিউল হ'ল, হোৱাট হেপেন টু দ'জ প্লেইন ট্ৰাইবছ অফ আছাম? এই বিষয়টো মই আজি উত্থাপন কৰিব বিচাৰিছোঁ। এটা হিষ্টৰিকেল ইনজাষ্টিছ হৈ গ'ল। তেতিয়া অসমৰ প্লেইনছৰ জনগণ, প্লেইনছৰ ট্ৰাইবেল বাদ পৰি গ'ল, আৰু প্লেইনছৰ ট্ৰাইবেল বাদ পৰি যোৱাৰ কাৰণে প্লেইনছৰ ট্ৰাইবেলৰ ওপৰত আগ্ৰাসন যোৱা বিধানসভাৰ মজিয়াত আপোনাৰ ইলিগেল ইমিগ্ৰেণ্টছ, বাংলাদেশী ইমিগ্ৰেণ্টছ আহি মেলি যে আমাৰ মাটি দখল কৰি, আপুনি চাব, এইকাৰণে চাব অসমৰ কনফ্লিক্টৰ বুৰঞ্জী যদি পঢ়ে, হায়েষ্ট কনফ্লিক্ট এই লৱাৰ আছামৰ BTAD এৰিয়াত হৈছে। কাৰ লগত হৈছে বুলি ক'লে ইলিগেল ইমিগ্ৰেণ্টছৰ লগত, ট্ৰাইবেলৰ লগত কনফ্লিক্ট হৈছিলে। অধ্যক্ষ মহোদয়, এই হিষ্টৰিকেল ইনজাষ্টিছটোক ৰেক্টিফাই কৰাৰ কাৰণে, কাৰেক্ট কৰাৰ কাৰণে 2003 চনত BTRৰ বড়ো জনগণক 6 শিডিউল দিয়া হ'ল। আজিও মই অনুৰোধ জনাওঁ অধ্যক্ষ মহোদয়, উজনি অসমৰ চৰ অঞ্চল এতিয়াও বাকী আছে, য'ত আগ্ৰাসন চলি আছে, এতিয়াও কিন্তু ট্ৰাইবেলসকলে যুঁজি আছে, মাটি নিজে প্ৰটেক্ট কৰি আছে। তাত থকা ট্ৰাইবেল অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল, আৰু গোৱালপাৰাৰ ৰাভাসকলৰ অট'নমাছ কাউন্সিল এৰিয়া, মধ্য অসমৰ তিৱাসকলৰ অট'নমাছ কাউন্সিল এৰিয়াৰ মাটি যদি বচাব লাগে, আৰু এখেতসকলক যদি এই ৰেড ইণ্ডিয়ানৰ অস্তিত্ব হেৰুৱাৰ কাৰণে যে বচাব লাগে, তেখেতসকলক যদি ৰক্ষা কৰি ৰাখিব লাগে, ইমিডিয়েটলি এই প্ৰভিজনটো যিটো জেগাত তেখেতসকলে এডমিনিষ্ট্ৰেট কৰি আছে, মই বেলেগ জেগাৰ কথা কোৱা নাই, তাত দুবাৰ নিৰ্বাচন হৈ গ'ল, মিচিং অট'নমাছ কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল, তিৱা কাউন্সিলত উপাধ্যক্ষ মহোদয় দুবাৰ নিৰ্বাচন হৈ গ'ল, ৰাভা কাউন্সিলত দুবাৰ নিৰ্বাচন হৈ গ'ল। নিৰ্বাচিত এৰিয়াত, বেলেগ জেগাত নহয়, ডিছপিউট এৰিয়াত নহয়, নিৰ্বাচিত এৰিয়াত য'ত কোনো ডিছপিউট নাই, তাত অতি সোনকালে অসম চৰকাৰে যেনেকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে সাংবিধানিক স্বীকৃতি, এই সাংবিধানটোক আমাৰ গোপীনাথ বৰদলৈ, প্ৰয়াত গোপীনাথ লক্ষ্মীনাথ বৰদলৈ আৰু আমাৰ সংবিধান সৃষ্টিকৰ্তা ডক্টৰ B.R. আম্বেদকাৰৰ সপোনটোক এই ট্ৰাইবেল এৰিয়াত বাস্তৱ কৰাৰ কাৰণে আজি বিধানসভাই প্ৰস্তাৱ এটা গ্ৰহণ কৰক, আৰু চৰকাৰে এইটোক লৈ কেন্দ্ৰ চৰকাৰৰ সোনকালে আলোচনা কৰি এই 3টা জনগোষ্ঠীয় অঞ্চল, 3টা ট্ৰাইবেল এৰিয়াকো, ইণ্ডিজিনাছ এৰিয়াৰ মানুহক ভূমিপুত্ৰৰ মাটিটোক বচাবলৈ, তেখেতৰ সংস্কৃতিক বচাবলৈ, তেখেতৰ অস্তিত্বক বচাবলৈ পদক্ষেপ ল'ব বুলি মোৰ ফালৰ পৰা আহ্বান জনাই মই পুনৰবাৰ মিচিং, ৰাভা, তিৱাসকলৰ স্বায়ত্তশাসিত পৰিষদ এলেকাধীন এৰিয়াৰ ভিতৰৰ এৰিয়াটোক প্ৰটেকশ্যন দিব লাগে, 6 শিডিউলৰ অধীনত প্ৰটেকশ্যন দিব লাগে, সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে মোৰ পৰা আহ্বান জনাই, আৰু পুনৰ সৃষ্টিকৰ্তা, সংবিধানৰ সৃষ্টিকৰ্তা আমাৰ B.R. আম্বেদকাৰ আৰু আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। থেংক ইউ। অনাৰেবল মেম্বাৰ অজন্তা নিয়োগ। মাননীয় উপাধ্যক্ষ মহোদয়, আজিৰ দিনটো আমাৰ গণতান্ত্ৰিক যি ইতিহাস, এটা ৰাজ্যখনৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আজিৰ দিনটো
আমাৰ এই অধিৱেশনখন কোকৰাঝাৰত অনুষ্ঠিত হৈছে মাননীয় সদস্যসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুভৱখিনি কৈছে মই এটা কথাহে উপাধ্যক্ষ মহোদয় মই ক'বলৈ ইয়াত উঠিছোঁ সেইটো হৈছে যে আজি যিটো পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ অন্তৰালত এটা দীঘলীয়া যাত্ৰা আছে আৰু আজি আহি আমি বাছেৰে দিছপুৰৰ পৰা যাত্ৰা কৰি ইয়াত উপস্থিত হৈছোঁ যে এই যি ঐতিহাসিক যাত্ৰা এই যাত্ৰাৰ আঁৰত আছে যে আজি গণতান্ত্ৰিকভাৱে এই অঞ্চলৰ মানুহখিনি 6 শিডিউল এৰিয়া মানুহখিনি আমি আৰু আগুৱাই যাব লাগিব এতিয়া আমি 6 শিডিউল এৰিয়াবিলাকত আমি কেনেধৰণে শাসিত হৈছিলোঁ উপাধ্যক্ষ মহোদয় আপোনাক সেই কথাখিনি মই বিত্তমন্ত্ৰী হিচাপে মই ক'ব বিচাৰিছোঁ এই হাউচক কাৰণ আপোনালোকে জানিব যে যেতিয়া 6 শিডিউল এৰিয়াত পুঁজিবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে বা ৰাজ্য চৰকাৰৰ পৰা আহে তেতিয়া তেওঁলোকৰ পুঁজিবিলাক তেওঁলোকে গ্ৰহণ কৰাৰ নিজা ক্ষমতা নাছিল সকলোকে সেইটোৱে ডাঙৰ কথা যেতিয়া আমি 6 শিডিউল এৰিয়াত ফাণ্ডবিলাক আমি পঠিয়াওঁ মই যেতিয়া প্ৰথম বিত্তমন্ত্ৰী হ'লোঁ তেতিয়া এই গোটেই কথাখিনি স্পষ্ট কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই জনাইছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগে লগে কৈছিল যে কেন্দ্ৰীয় চৰকাৰে যেনেধৰণে পুঁজি ৰাজ্য চৰকাৰবিলাকক দিয়ে একে নিয়মেৰে আমিও 6 শিডিউলবিলাকত এই পুঁজিখিনি আমি ধাৰ্য কৰিব লাগে সেইকাৰণে আজি এই ক্ষণত এই গৌৰৱৰ মুহূৰ্তত আমি গৌৰৱেৰে আপোনাক হাউচক ক'ব পেলাই ভাল পাইছোঁ যে আমি 2 বছৰ আগতে আমি প্ৰথমখন চৰকাৰী দিনত ছেকেণ্ডখন যেতিয়া মই বাজেট দিছিলোঁ সেই বাজেটতে আমি দেখিছিলোঁ যে 6 শিডিউল এৰিয়াবিলাকৰ যিটো ক্ষমতা অৰ্থনৈতিক ক্ষমতা প্ৰকৃতাৰ্থত যোৱা চৰকাৰখনে দিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব কাৰণ কেন্দ্ৰীয় চৰকাৰে এতিয়া পুঁজিখিনি অসমলৈ যেনেভাৱে আমাক পুঁজি দিয়ে আৰু আমি এছেম্বলিত যিখিনি যেনেধৰণে পুঁজিখিনি গ্ৰহণ কৰোঁ এতিয়া তেনেধৰণে যোৱা 2 বছৰৰ পৰা 6 শিডিউল এৰিয়া পইচাখিনি আমি 2 ইনষ্টলমেণ্টত তেওঁলোকক দিওঁ তেওঁলোকক যিখিনি বাজেট ধাৰ্য কৰা হয় সেই বাজেটটো আমি 2 ইনষ্টলমেণ্টত দিওঁ আৰু তেওঁলোকে এছেম্বলিৰ জৰিয়তে এইখিনি গ্ৰহণ কৰে গতিকে স্বাধীনতাৰ ইমান বছৰৰ পিছত 6 শিডিউল গঠন কৰাৰ পিছত মাত্ৰ 2 বছৰ আগতেহে প্ৰকৃত অৰ্থনৈতিক স্বাধীনতা 6 শিডিউলবিলাকে গ্ৰহণ কৰিব মানে পাবৰ কাৰণে আৰু আগতে কি আছিল অধ্যক্ষ মহোদয় পুঁজি দিয়াৰ ক্ষেত্ৰত কেৱল 6 শিডিউল এৰিয়াৰ কাৰণে যিখিনি আমি পুঁজি ধাৰ্য কৰিছিলোঁ সেই লিমিটেড ফাণ্ডখিনি 6 শিডিউল এৰিয়াত দিয়া হৈছিলে কিন্তু এতিয়া আমি যোৱা 4টা বছৰত আমি তেওঁলোকক কি কৰিছোঁ বাজেট বহিৰ্ভূত ধন বহুতখিনি দিয়া হৈছে আজি 6 শিডিউল এৰিয়াত আপোনালোকে দেখিব যে এটা সময়ত বিধায়কবিলাকে তেওঁলোকে যিখিনি প্ৰাপ্য অন্যান্য মানে জেনেৰেল এৰিয়াত যিখিনি ফাণ্ড তেওঁলোকে মানে পাইছিলে কিন্তু 6 শিডিউল এৰিয়ালৈ অহা নাছিলে কিন্তু আমি যোৱা সময়ছোৱাত সেইখিনি তেওঁলোকে ইন এডিশ্যন টু দ্য এক্সিষ্টিং তেওঁলোকৰ বাজেট সেইখিনি অতিৰিক্তভাৱে দিছোঁ আপুনি গোটেইখিনি জানে গতিকে মই এইখিনি কথাই আপোনাক ক'বলৈ পাই ভাল পালোঁ যে যোৱা 4টা বছৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 শিডিউল এলেকাবিলাকত তেওঁলোকৰ যিখিনি প্ৰাপ্য ধন তাতকৈ অতিৰিক্তভাৱে আমি জেনেৰেল এৰিয়াত যেনেধৰণে ধন পাওঁ তেনেধৰণে আমি দিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ যে আগন্তুক সময়ছোৱা এই 6 শিডিউল এৰিয়াৰ উন্নয়নৰ কাৰণে মানে অতিৰিক্তভাৱে আমি যোৱা সময়ছোৱা যথেষ্টখিনি পুঁজি আমি ধাৰ্য কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 6 শিডিউল এৰিয়াত ধন আবণ্টনৰ ক্ষেত্ৰত সদায় অনুৰোধ জনাই আহিছে আৰু আশা কৰিছোঁ যে সঁচা অৰ্থত এই 6 শিডিউল এৰিয়াবিলাকত উন্নয়নৰ এটা নতুন যাত্ৰা আৰম্ভণি হৈছে মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আশা কৰিছোঁ যে আজি যিটো কাৰণে ইয়াত সমবেত হৈছোঁ যে উন্নয়ন ক্ষেত্ৰত এই 6 শিডিউল এৰিয়া আৰু আগবাঢ়ি যাব লাগে গতিকে আমি তাৰ কাৰণে যোৱা সময়ছোৱা আন্তৰিকতাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ আৰু তাৰে প্ৰথম পদক্ষেপ স্বৰূপে মানে 6 শিডিউল এৰিয়াত যিখিনি পুঁজি পাব লাগে সেই পুঁজিখিনি তেওঁলোকক যাতে কোনো ধৰণৰ অসুবিধা নহয় আমি 2 ইনষ্টলমেণ্টত আমি দিছোঁ আৰু সেই পুঁজিখিনি পোৱাৰ পিছত আজি বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ ধন অতি ভালভাৱে এই 6 শিডিউল এৰিয়াবিলাকত খৰচ হৈছে ধন্যবাদ থেংক ইউ 6 শিডিউল এৰিয়াৰ জনগণই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক পাৰ্টিকুলাৰলি ধন্যবাদ দিব লাগে যোৱা 9টা বছৰত যি উন্নয়ন হৈছে ডেভেলপমেণ্ট আপোনালোকৰ ফাণ্ডৰ কাৰণেই ইয়াত পৰিলক্ষিত হৈছে ডিষ্টিংলি ভিজিবল হোৱাট এ চেঞ্জ ইউ ব্ৰট ইন দ্য 6 শিডিউল এৰিয়া আৰু এইটো সঁচাকৈ আমি 6 শিডিউল এৰিয়াৰ পৰা অহাৰ পৰা এইটো গম পাইছোঁ আৰু অনুভৱ কৰিছোঁ যে 250 কোটি টকাৰ বাজেটৰ পৰা কাৰ্বি আংলঙত এতিয়া 450 কোটি টকা কৰিলে আপোনালোকক মই ধন্যবাদ দিছোঁ কাৰ্বি আংলঙৰ ৰাইজৰ হৈ নেক্সট স্পীকাৰ আমিনুল ইছলাম জুনিয়ৰ ইমান দেৰি ট্ৰাইবেলৰ ফালৰ পৰা শুনিছোঁ এতিয়া নন ট্ৰাইবেলৰ পৰা শুনো 6 শিডিউলৰ কথাটো কি ভালকৈ কয় তেওঁ মাননীয় উপাধ্যক্ষ মহোদয় 6 শিডিউল যিহেতু এটা
সাংবিধানিক ব্যৱস্থা আৰু 1952 পৰা চলি আহিছে পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে BTCৰ যিটো 6 শিডিউল আহিল 2003 যিটো BTC 6 শিডিউল আহিল গোটেইখিনি হিষ্ট্ৰী আমাৰ চকুৰ আগত তেম গোটেই অসমৰ বেলেগ বেলেগ মানুহৰ লগতেই 6 শিডিউল মানুহৰ যদি আৰ্থ সামাজিক উন্নয়ন বিচাৰোঁ অলৰাউণ্ড ডেভেলপমেণ্টৰ কথা বিচাৰোঁ বহুত কথা ইয়াত আহি যাব ছ'চিঅ' ডেভেলপমেণ্টৰ কথা আমি ক'বলৈ গ'লে আমি নিশ্চয় লক্ষ্য কৰিব লাগিব যে আমাৰ বৰ্তমান যিখিনি বিষয় ইয়াত আছে সেই বিষয়ৰ ভিতৰত কিছু মডিফিকেশ্যনৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ 73rd and 74th amendment constitutional amendment হ'ল সেই এমেণ্ডমেণ্টৰ প্ৰতি লক্ষ্য ৰাখিলে আমি দেখা পাওঁ যে আজিৰ দিনতো 6 শিডিউল এৰিয়াৰ যি ইলেকশ্যন হৈ আছে BTCৰ ইলেকশ্যনে হওক বা আমাৰ সেইফালে দুটা NC হিলছৰে হওক বা ডিমা হাছাৰে হওক ইয়াত ওমেন ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাটো হোৱা নাই ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গুৰুত্বৰ কম যদিও BTCৰ ক্ষেত্ৰত তাত গভৰ্ণৰ ৰিপ্ৰেজেণ্টেশ্যন যি 6জন থাকিব সেই 6জনৰ ভিতৰত 2জনক ওমেন থাকিব লাগিব যেটো আছে কিন্তু আমি দেখিছোঁ যে ওমেন ৰিজাৰ্ভেশ্যনটো যেহেতু ইণ্ডিয়ান পাৰ্লামেণ্টত 33% ৰিজাৰ্ভেশ্যন পাছ কৰিছে এইটো ভেৰি ৰিচেণ্টলি 2026 ডেলিমিনেশ্যন পিছতে ষ্টাৰ্ট কৰিব বুলি কথা এটা আছে পঞ্চায়তত আমি অসমৰ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন দিছোঁ কিন্তু কাউন্সিলত কিয় আমি মহিলাবিলাকক ঠগি আছোঁ আৰ্থ সামাজিক কথা ক'বলৈ আমি কথাটো আহিব লাগিব আজি যদি আমি লক্ষ্য কৰোঁ এই ভাৰতবৰ্ষত আজিৰ দিনটোত 14.7% ৰিজাৰ্ভেশ্যন পাৰ্লামেণ্টত আছে ৰুৱাণ্ডাত যদি দেখা পাওঁ আমি 61% ওমেন ৰিজাৰ্ভেশ্যন পাকিস্তানত 17% ওমেন ৰিজাৰ্ভেশ্যন চৌদি আৰবত 50% ৰিজাৰ্ভেশ্যন মই এইটো বিচাৰিম যে 70 মানে আমাৰ শিডিউল 10 মতে যেটো ৰিজাৰ্ভেশ্যন আনিছে সেই ৰিজাৰ্ভেশ্যনটো আমাৰ 6 শিডিউল এৰিয়াবিলাকতো ৰিজাৰ্ভেশ্যনটো আহিব লাগে তাত মহিলাৰ অংশগ্ৰহণটো তাত স্পষ্টভাৱে থাকিব লাগে তৃতীয় এটা কথা আমি লক্ষ্য কৰিছোঁ যে BTC নিৰ্বাচনত যেনেকুৱা পাৰ্লামেণ্টত শিডিউল 7ৰ আৰ্টিকেল 102(2) and আৰ্টিকেল 191(2) ক্লিয়াৰলি এই কথাটো কোৱা হৈছে যে পাৰ্লামেণ্টাৰী এছেম্বলিত যেনেকুৱাকৈ এণ্টি ডিফেকশ্যন লটো ইমপ্লিমেণ্ট হৈছে আজি ইয়াত আমাৰ 6 শিডিউলত যিখিনি নিৰ্বাচিত হৈ যায় কাউন্সিলত যিবিলাক নিৰ্বাচিত হৈ যায় পিছদিনাখনেই বেলেগভাৱে বেচা কিনা অপেনলি মাৰ্কেট আমি আমাৰ দলৰ ফালৰ পৰা এবাৰ পাৰ্টিচিপেট কৰিছিলোঁ আমিও ইয়াত 4জন জিকিছিলোঁ এজন খ্ৰীষ্টান এজন হিন্দু 2জন মুছলিম এনেকৈ জিকিছিলোঁ কিন্তু জিকাৰ পিছ মুহূৰ্তে দেখিছোঁ আমাৰ লগত কোনো নাথাকে তেতিয়া আমি ফিল কৰিছিলোঁ যে এণ্টি ডিফেকশ্যন ল ইজ ভেৰি মাছ নেচেচাৰী এণ্টি ডিফেকশ্যন ল পাৰ্লামেণ্টত হৈ গ'ল এছেম্বলিত হৈ গ'ল ইভেন অসমৰ পঞ্চায়ত যিটো 2024ত যিটো আমাৰ 2024ত আমাৰ এইটো এমেণ্ডমেণ্ট হ'ল 2024ৰ এমেণ্ডমেণ্টত আমি আমাৰ পঞ্চায়তী ছিষ্টেমত আমি কিন্তু এণ্টি ডিফেকশ্যন আনিছোঁ তো এই কাউন্সিলৰ নিৰ্বাচনতো যিখিনি মানুহ জিকিব কাউন্সিল নিৰ্বাচনবিলাকতো এণ্টি ডিফেকশ্যনটো অনাৰ অত্যন্ত প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ মষ্ট প্ৰবলি ডিমা হাছাওত এণ্টি ডিফেকশ্যন ল অলৰেডি ইমপ্লিমেণ্ট কৰিছে নাই কৰা না এপ্ৰুভ কৰা নাই এইটো অলৰেডি ৰিজলিউশ্যন লোৱা হৈছে এইটো 125 এমেণ্ডমেণ্টত এটা প্ৰপ'জেল অনা হৈছে বুলি শুনিছোঁ এতিয়াও 125 এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইট ইজ আণ্ডাৰ দ্য DRSC কমিটিৰ আণ্ডাৰত এতিয়ালৈকে আছে এইটো আহিলে আমাৰ ফালৰ পৰা এইটো স্পষ্ট হ'ব লাগে যাতে অহা দিনত থেংক ইউ সাংবিধানিকভাৱে এইটো আহে হ'ব হা কনক্লুড আৰম্ভ কৰিম এতিয়া আপোনাৰ 5 মিনিট দিয়া হৈছে হ'ব অলপ কৈ আছোঁ অলপ আপুনি ভাল কথা কৈছে ওমেন যিটো ৰিজাৰ্ভেশ্যন লাগে 6 শিডিউল এৰিয়াত হয় কিন্তু এটা দুটা পইণ্ট ওমেন ৰিজাৰ্ভেশ্যন দিছে এটা দুটা পইণ্ট এক মিনিট ওমেন কাউন্সিলৰ MSC জিকি আহে আকৌ এছেম্বলিলৈ ইলেকশ্যন খেলিবলৈ কাৰণেতো ৰিজাইন দি দিয়ে
আমাৰ বাইদেউ আছে ইয়াতে আমি এটা দুটা পইণ্ট কেণ্ডিডেট দিলে কেনেকৈ হ'ব এটা দুটা পইণ্ট অলপ বিচাৰিছোঁ ক'ব প্লিজ বিচাৰিছোঁ কনক্লুড যে আমাৰ VCDC TCLC যিখিনি BTAD এৰিয়াত আছে আমাৰ BTR এৰিয়াত যিটো আছে এই এৰিয়াৰ ইলেকশ্যন আজিলৈকে হোৱা নাই ফাণ্ডটো সকলো কমিউনিটি যাতে অনাবৰসকলো যাতে এই সুবিধাটো পায় অনাবৰসকলৰ ডেভেলপমেণ্টৰ কাৰণে যিটো ব্যৱস্থা তেখেতসকলৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন ভিলেজ লেভেল যিটো ৰিপ্ৰেজেণ্টেশ্যন এই বস্তুটো কিন্তু ইয়াত হোৱা নাই আজিলৈকে তাত ছেক্ৰেটেৰিয়েট এপইণ্টমেণ্ট কৰা হোৱা নাই VCDC এৰিয়াত আমাৰ VCDC বা TCLCত আজি VCDCত এটা ছেক্ৰেটেৰীলৈকে নিৰ্বাচন কৰা হোৱা নাই এই পইচাখিনি আমি দেখিছোঁ যথেষ্টখিনি ইয়াত কোনে এইটো মানে এইটো মনিটৰিং কৰিব কাক এইটো ধৰিম এই বস্তুটো ক্লিয়াৰ হোৱা নাই আৰু এটা দুটা পইণ্ট আমি দেখিছিলোঁ যে বায়ন কমিটি বায়ন কমিটি যিটো হ'ল বায়ন কমিটি যিটো হিয়াৰিং হ'ল হিয়াৰিং হোৱাৰ পিছত হাইকোৰ্টত যিখিনি কেছ পেণ্ডিং আছিল সেই হাইকোৰ্টত যিটো অৰ্ডাৰ হ'ল আজিলৈ কিন্তু ফলৱতী হোৱা নাই যে সীমামূৰীয়া অঞ্চলৰ যিখিনি 50% অধিক অনাবৰ মানুহ আছে সেই অনাবৰ মানুহখিনি ইয়াৰ পৰা কৰ্তন কৰাৰ যিটো ব্যৱস্থা হাইকোৰ্টৰ নিৰ্দেশ বায়ন কমিটিৰ ছাজেশ্যন মতে সেই কিন্তু আজিলৈকে নহ'ল থেংক ইউ আৰু আমি হ'ব আৰু বহুত আছে আপোনাৰ এতিয়া 27 মই এটা ব্যৱস্থাৰ কথা ক'ব বিচাৰিছোঁ যিহেতু BTCৰ কথাটো আমাৰ ভূপেন পেগু ডাঙৰ এটা কথা কৈছিল কনক্লুড কৰক হয় এটা এই পইণ্টটো কৈ কনক্লুড কৰিম বহুত আছিলে সম্ভৱ নহ'ব এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে BTC এৰিয়াত যিখিনি এটা সময়ত মানে বিভিন্ন কনফ্লিক্ট আছিল এটা মিছআণ্ডাৰষ্টেণ্ডিং হওক বা যিয়ে হওক এইটো আমি এটা কমিউনিটিক টাৰ্গেট কৰাটো ঠিক নহ'ব মিছআণ্ডাৰষ্টেণ্ডিংটো আমি দেখিছোঁ আমি ফেচ কৰিছোঁ আমি ফিল কৰিছোঁ আমাৰ আছিলোঁ এই সময়ত তো এই মিছকমিউনিকেশ্যনটো গৈ আজি যিটো ডিভাইডেড আছাম 50-50 যিবিলাক কথা আছিল সদৌ শেষত কিন্তু আজি এটা পাৰ্মানেণ্ট এটা পিচ ৰিষ্ট'ৰ কৰিছে এই কথা কিন্তু সঁচা কিন্তু BTR চুক্তিটো সম্পূৰ্ণৰূপে যাতে হয় 39টা ডিপাৰ্টমেণ্ট ট্ৰান্সফাৰ হৈছে এটা ডিপাৰ্টমেণ্ট হোৱা নাই এইটো কথা সঁচা হয় কিন্তু লগতে খালি এটা কথা মই কণ্ট্ৰাডিক্ট আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট যদি আমাৰ ওপৰত ছেটিছফাই থাকে তেতিয়াহে আমাৰ কাম হ'ব এইটোত আমাৰ আপত্তি আছে ইট ইজ এ সাংবিধানিক প্ৰক্ৰিয়া ইট ইজ এ কনষ্টিটিউশ্যনেল প্ৰভিজন কোনোবাই আমাৰ ওপৰত ছেটিছফাই হ'ব আৰু কোনোবাই নহ'ব তাৰ কাৰণে আমাৰ ইয়াত উন্নয়ন হ'ব এই কথাটো মানি ল'ব নোৱাৰে আমাৰ কথাটো স্পষ্ট ইট ইজ এ সাংবিধানিক ভাৰতৰ সংবিধানত প্ৰদত্ত কৰাৰ অধিকাৰ ট্ৰাইবেলসকলে এই অধিকাৰটো সাব্যস্ত হ'ব লাগে আৰু অনাৰ ট্ৰাইবেল যিবিলাক আছে নন ট্ৰাইবেল তেখেতসকলে পিচফুলি কোএক্সিষ্টেঞ্চ লেণ্ডৰ ক্ষেত্ৰত হওক বেলেগ বেলেগ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰত যাতে এটা ভাল এটা গুড গভৰ্নেন্স হয় এইখিনি আমি আশা কৰিছোঁ ধন্যবাদ এই গুড গভৰ্নেন্সৰ কাৰণে আজি এছেম্বলি ইয়াত বহিছে থেংক ইউ অনাৰেবল মেম্বাৰ দুৰ্গা দাস বড়ো উপাধ্যক্ষ মহোদয় আৰু সদন কেইবাজনো সতীৰ্থ ইতিমধ্যে কৈছে ডিছক্ৰিমিনেশ্যন এই ডিছক্ৰিমিনেশ্যনৰ কাৰণেই ভাৰতবৰ্ষ বুলি নহয় পৃথিৱীৰ নিজকে উন্নত দেশ বুলি ভবা যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকতো ডিছক্ৰিমিনেশ্যন আছে ইনক্লুডিং আমেৰিকা US তেনেকুৱা দেশসমূহতো ডিছক্ৰিমিনেশ্যন আছে আৰু ভাৰতবৰ্ষত মোৰ আগৰ সতীৰ্থই কৈছে যে ভাৰতবৰ্ষ স্বাধীনতাৰ আগৰ পৰা ভাৰতবৰ্ষত ডিছক্ৰিমিনেশ্যনৰ উপলব্ধি ব্ৰিটিছৰ দিনৰ পৰা কৰিছিল আৰু সেই ডিছক্ৰিমিনেশ্যনটো আহি ভাৰতবৰ্ষৰ বৰ্তমান কেইবাখনো নতুন নতুন ৰাজ্য হৈছে ডিছক্ৰিমিনেশ্যন হৈছে বুলি ভাবিছে বিভিন্ন জনগোষ্ঠীয়ে আমাক ডিছক্ৰিমিনেট কৰিছে গতিকে সুকীয়া হ'লে বেলেগ ৰাজ্য হ'লে আমি স্বশাসন কৰি পেলাই আমি হয়তো ডিছক্ৰিমিনেশ্যনৰ পৰা ৰক্ষা পৰিম কিন্তু সেই ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ মাজত আকৌ তাৰ মাজতে কোনোবাই ষ্টেট উইদিন দি ষ্টেট 6th শিডিউল মডিফাইড 6th শিডিউল আমি যেনেকৈ BTC এতিয়া মডিফাইড 6th শিডিউল আমিও ভাবিছোঁ যে আমাক ডিছক্ৰিমিনেশ্যন কৰিছে এনেকুৱাকৈ আপুনি আচৰিত হ'ব যিবিলাক ষ্টেক হোল্ডাৰ আছে অনাৰেবল ডেপুটি স্পীকাৰ ছাৰ আপোনাৰ এৰিয়া সেইদিনা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিসকল ষ্টেক হোল্ডাৰ আহিছিল ষ্টেক হোল্ডাৰবিলাকৰ বক্তব্যৰ পৰা গম পালোঁ বিশেষকৈ ডিমা হাছাওত খুব ষ্ট্ৰংলি আমাৰ অনাৰেবল মিনিষ্টাৰো আছে সেইদিনা উপস্থিত খুব কম বিধায়ক আছিলোঁ আমি উপস্থিত সেইদিনা থাকিব লাগিছিল বিধায়ক
তেখেতসকলৰ কথা ষ্টেক হোল্ডাৰবিলাকৰ কথা শুনিব লাগিছিল নুশুনাকৈ বহুতে বক্তব্য ৰাখিছে এতিয়া ডিমা হাছাওত যিটো জনগোষ্ঠীৰ মানুহ কম তেওঁলোকে কোনো কাৰণত তাত বেছিকৈ সদস্য জিকি আহিব নোৱাৰে তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকে আৰু তাত তেওঁলোকৰ ওপৰত ডিছক্ৰিমিনেশ্যন হোৱা বুলি ভাবিছে তাৰমানে ডিছক্ৰিমিনেশ্যনটো উপলব্ধিৰ ওপৰত কথা গোটেই পৃথিৱীত হৈ আছে আৰু হৈ থাকিব কিন্তু তাৰ ভিতৰত আজি যেহেতু অনাৰেবল স্পিকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যে যোৱা 4টা বছৰৰ ভিতৰত 4টা স্পেচিয়েল স্পিকাৰ ইনিচিয়েটিভ ছাবজেক্ট ডিছকাশ্যনত আনিছে আৰু তাৰ ভিতৰত নিউ এডুকেশ্যন পলিচিৰ ওপৰতো আনিছে পাৱাৰৰ ওপৰত আনিছে আজি আমি ভাল পাইছোঁ যে যিদিনা কোকৰাঝাৰত এই 6 শিডিউলৰ ওপৰত অভাৰঅল 6 শিডিউলৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিবলৈ আমি ওলাইছোঁ সেই সময়ত কোকৰাঝাৰত এই BTCৰ এই সভাকক্ষত আজি এছেম্বলিত আজি আমি এইটো ডিছকাশ্যন কৰিবলৈ পাৰিছোঁ গতিকে মই কথাটো ক'ব বিচাৰিছোঁ যে ডিছক্ৰিমিনেশ্যনটো আছিল কাৰণেই কিছুমান চুক্তি হৈছে অধ্যক্ষ মহোদয় মোৰ বক্তব্যৰ বিষয়টো বেলেগ আজি ডিমা হাছাওত চুক্তি হৈছে কেইবাখনো চুক্তি হৈছে ডিমা হাছাও কেইবাটাও গ্ৰুপৰ লগত কাৰ্বি আংলঙত দীঘলীয়া দিন তাতে কেইবাখনো চুক্তি হৈছে কাৰ্বি আংলঙৰ আজি BTCটো মোৰ সতীৰ্থই কৈছে আমাৰ সতীৰ্থ বিধায়ক এগৰাকীয়ে ক'লে আজি এই হাউচৰ যে 3খন চুক্তি BTCটো ইতিমধ্যে ভাৰত চৰকাৰৰ লগত যদিও এখন অসম চৰকাৰৰ লগত 99% ৰিলেটেড 3খন চুক্তি হৈছে তাৰ পিছতো এই অঞ্চলৰ ডেভেলপমেণ্টৰ ওপৰত আমি আলোচনা কৰিবলগীয়া হৈছে কাৰণটো কি কাৰণটো হৈছে এইটোৱেই চুক্তি মতে যিবিলাক দফা তাত থাকে সেইবিলাক পালন কৰা নাই মই একেবাৰে সৰু কথা এটা কৈছোঁ উপাধ্যক্ষ মহোদয় আজি যিসকল স্বাক্ষৰকাৰী আছিল আমাৰ ইয়াত NDFB এটা স্বাক্ষৰকাৰী আছিল তেওঁলোকৰ যিটো ৰিহেবিলিটেশ্যন তেওঁলোকে 100% ৰিহেবিলিটেশ্যন হৈছে বুলি ভবা নাই কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই ইতিমধ্যে অসমৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথাবিলাক অন্য অঞ্চলতো তেনেকুৱা ধৰণৰ কথাবোৰ আছে গতিকে মই চুক্তি কেইখন আখৰে আখৰে যদি ৰূপায়ণ কৰে যে চুক্তিত অসম চৰকাৰৰ স্বাক্ষৰ আছে সংগ্ৰামীসকলৰ স্বাক্ষৰ আছে লগত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ স্বাক্ষৰ আছে সেই চুক্তিখন যদি বিচৰা মতে ইমপ্লিমেণ্ট হয় মই ভাবোঁ যে ডিছক্ৰিমিনেশ্যন বুলি ভবাসকলৰ কথাটো অলপ ইফাল ইফাল হ'ব অলপ মানি ল'ব পাৰিব এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ যদিও AIDFৰ বিধায়ক তেখেতে এটা কথা কৈছে সঁচাকৈ দুখ লাগে যে ডিলিমিটেশ্যন আমাৰ ইয়াত নাই ডিলিমিটেশ্যন থকাৰ পিছতো বিভিন্ন ঠাইত দলে দলে ইটো দলৰ পৰা সিটো দললৈ গৈছে সেইটো বিধায়ক বেলেগ কথা বিধায়কে হওক MP হওক কিন্তু এণ্টি ডিফেকশ্যন আজি আমাৰ যিকেইটা 6 শিডিউল আছে তাতো এণ্টি ডিফেকশ্যনৰ প্ৰয়োজন উপলব্ধি কৰিছে আৰু ষ্টেক হোল্ডাৰবিলাকে যেতিয়া বক্তব্য ৰাখে তেখেতসকলে কিন্তু এইটো খুব ষ্ট্ৰংলি কৈছে ষ্টেক হোল্ডাৰবিলাক যিহেতু ক্ষমতাত থকা সংগঠন নহয় তেওঁলোকে জাতীয় সংগঠনবিলাকে তেওঁলোকৰ নিজা স্বাৰ্থ ৰক্ষা কৰি কেতিয়াও কথা কৈছে বুলি মই উপলব্ধি কৰা নাই মই ইয়াত দুটামান পইণ্ট উল্লেখ কৰিছোঁ যে আমি বিচৰা ধৰণে যিবিলাক VCDC আছে বিশেষকৈ BTC যদিও নৰ্থ কাছাৰ কি কয় ডিমা হাছাও আৰু কাৰ্বি আংলঙত আমাৰ VCDCৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাত নাই সম্পূৰ্ণৰূপে আমাৰ ইয়াত যিটো আছে এইটো বহু বিষয়ৰ পৰা বহু ধন কেন্দ্ৰীয় চৰকাৰৰ পৰা অহাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে ইলেক্টেড নোহোৱাৰ কাৰণে এইটো মাননীয় চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ বৰ্তমান তেখেতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিল তেখেতৰ নেতৃত্বত এখন কমিটি হৈছিল কেবিনেট কমিটি য'ত BTCৰ পৰাও 2-3 গৰাকী EMক তাত সদস্য কৰা হৈছিল আৰু VCDC ইলেকশ্যনৰ পৰ্ব প্ৰায় আলোচনা কৰি এই BTC চৰকাৰে সন্মতি প্ৰকাশ কৰাৰ পিছতো আজিলৈকে VCDC ইলেকশ্যন নহ'ল যাৰ কাৰণে উপাধ্যক্ষ মহোদয় VCDC লেভেলত যথেষ্ট সময়ত কৰাপশ্যন হোৱাৰ কথা শুনা যায় যি চৰকাৰে নাথাকক দায়বদ্ধতা যেটো নাথাকে তেওঁলোকে যেহেতু ইলেক্টেড নহয়েই এই 5 বছৰে আছোঁ তাৰ পিছত মই নাই তেওঁলোকৰ যিটো বেপেৰুৱা চিন্তা চৰ্চা সেই বেপেৰুৱা চিন্তা চৰ্চাটোৱে তৃণমূল পৰ্যায়ত বিশেষকৈ BTC অঞ্চলত ডেভেলপমেণ্টত যথেষ্ট হাৰ্ম হৈছে বুলি ভাবোঁ ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে ইণ্টাৰনেশ্যনেল যিটো আমাৰ ভাৰত ভূটানৰ যিটো সীমান্ত 1000 কোটি টকাৰ এটা তাত ৰাস্তা বনোৱা কথা আছিল সেইটো আছিল ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰলৈকে 1000 কোটি টকাৰ প্ৰস্তাৱিত তেতিয়া আছিল আজি
যেহেতু কৰ্মক্ষম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত আছে উপস্থিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি এই সুযোগতে অভাৰঅল অফ ডেভেলপমেণ্ট অফ 6 শিডিউল যদি বিচাৰে তেতিয়াহ'লে এই ৰাস্তাটো যদি হয় মই ভাবোঁ গোটেই অসমৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা হ'ব আৰু সেই ৰাস্তাটো এটা এক্সপ্ৰেছ হাইৱে কওক বা 4 লেণ্ডে কওক যিয়ে নকওক মুঠতে তেনেকুৱা আসাম মালাৰ পৰাই হওক সেই ৰাস্তাটো বনাবলৈ মই আজি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰকৈ প্ৰেছ কনফাৰেন্সত উল্লেখ কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ বনাম বুলি আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গতিকে বিটিচিত যিকেইখন জিলা আছে সেই জিলাকেইখনকো আপুনি ইনক্লুড কৰক যে ইয়াৰ জিলাকেইখনতো যাতে মেডিকেল কলেজ হয় আৰু এইটো হৈছে জমদুৱাৰ মানে ভৈৰৱকুণ্ডৰ পৰা জমদুৱাৰ ইণ্টাৰনেশ্যনেল যিটো অসম ভাৰত পাৰ্টত হ'ব এই যিটো সেইটো যদি ৰাস্তা হয় আপোনালোকে যিমান পইচা টকা মানুহ আছে চবে মাটি কিনিব তাত মানে এনেকুৱা নাতিশীতোষ্ণ এৰিয়া তাত তাৰমানে মাটি কিনিলে 6 শিডিউল এৰিয়া মানুহে বেছি পেলে ধনী হ'ব নেকি হয় আপুনি ধনী হ'ব পাৰিব গতিকে মই ইয়াৰ উপৰি বেয়াই হ'ব 6 শিডিউল এৰিয়াৰ কাৰণে ইয়াৰ উপৰি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ উপাধ্যক্ষ মহোদয় মই এটা কথা ক'ব বিচাৰিছোঁ গাঁও সোমোৱা আৰু ওলোৱা এখন কমিশ্যন বনাই দিছিল বিটিআৰৰ অধীনত এই বিটিআৰৰ অধীনত যিখন চুক্তি হৈছিল বিটিআৰ চুক্তি সেই বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু সংগ্ৰামীসকলৰ মাজত চুক্তি হৈছিল সেইখিনি ইমিডিয়েটলি যদি ইমপ্লিমেণ্ট হয় মানে মেক্সিমাম বিষয় ইমপ্লিমেণ্ট হোৱা নাই যিবিলাক অভাৰঅল ডেভেলপমেণ্টত লাগে উপাধ্যক্ষ মহোদয় আপোনালোকে চুক্তিখন মোৰ হাতত আছে এটা এটাকৈ গাই দিবলৈ আপুনি সময় নিদিব হঠতে আপুনি উপাধ্যক্ষ বুলি নাম আছে আজি অলপ আগতে কলেজ চৰকাৰীকৰণ সম্পৰ্কে বক্তব্য ৰখা হৈছে কলেজ চৰকাৰীকৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিচি চৰকাৰে যেহেতু এইটো বিটিচি সাবজেক্ট হৈছে এইটো চৰকাৰীকৰণ কৰিব পাৰে মই মাত্ৰ 3 দিন আগতে আৰটিআইৰ এখন মই কাগজ পালোঁ আৰু মোবাইলতো পালোঁ টিভিটো পালোঁ যে 10খন কলেজ চৰকাৰীকৰণ কৰা বুলি কৈছিলে সেই 10খন চৰকাৰীকৰণ কলেজৰ কোনো আত্তা পাতা নাই সেই চৰকাৰ যদি তেওঁলোকে চৰকাৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি ইমিডিয়েটলি হ'ব লাগে 26খন কলেজৰ ভিতৰত আৰু নতুনকৈ 10খন কলেজ লোৱা বুলি কৈছে তাৰমানে 6খন বাকী থাকিব 20খন হ'ব যদি সেইটো হয় তেতিয়া বিটিচিৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টত এটা মাইলৰ ক্ষতি হ'ব 20খন কলেজ হওক কিন্তু আৰটিআই পোৱা মতে যদি এই কলেজবিলাক মাত্ৰ নাম মাত্ৰ লৈ থৈ দিলে 2-3 বছৰ তেনেকেই কোনো টকা পইচা বা তেওঁলোকে একো পোৱা নাই বা কোনো যোগাযোগ লেটাৰ তেওঁলোকে পোৱা নাই মই বিচাৰিম overall development or karone 6 schedule ei education department higher education to hoy koribo please conclude moi akha rakhisu moi ekebare hekhot eta kotha kobo bisarisu amar ya BTC অঞ্চলত যিবিলাক ফৰেষ্ট আছে আপোনালোকে জানে কাৰিগাঁৱৰ পৰা এইখিনি আহোতে যিবিলাক ফৰেষ্ট মানুহ থকা দেখিছিল আজি কিছু বছৰ আগতে তাত মানুহ নাছিল 100% ফৰেষ্ট আছিল উপাধ্যক্ষ মহোদয় সেই ফৰেষ্ট বিলাক আজি নাই যিবিলাক ফৰেষ্ট আছে ফৰেষ্ট বিলাক মই বিচাৰিছো যি চৰকাৰে নাথাকক বিটিসি যাৰ দলৰে চৰকাৰ নাথাকক এই সাবজেক্টটো যদি আজি আসাম চৰকাৰৰ ফৰেষ্টৰ ওপৰত যেটো অধিকাৰ বিটিসি চৰকাৰৰো সেই অধিকাৰটো থকাটো উপাধ্যক্ষ মহোদয় মই বিচাৰিছো হতো হেকত আপুনি যেহেতু সময় দিব বিচাৰে নাই মই আকৌ একবাৰ কৈছো আমি ওভাৰঅল ডিসকাশন আমি ওভাৰঅল ডিসকাশনটো ওভাৰঅল ডেভেলপমেন্টৰ কাৰণে কৰিছো ওভাৰঅল ডেভেলপমেন্ট মানে বিশেষকে বিটিসিৰ ক্ষেত্ৰত বিটিডি যিখন চুক্তি হৈছিল 2003 চনত আৰু বিটিআৰ চুক্তি এই দুখন আখৰে আখৰ পালন কৰিলে বিটিসিৰ সমস্যা যথেষ্ট কম হ'ব সেই একে ধৰণে ডিমা হাছাওৰো সমস্যা সমাধান হ'ব কাৰ্বি আংলঙৰ সমাধান হ'ব থ্যাংক ইউ উপাধ্যক্ষ মহোদয় এটা কথা মই আপোনাক ৰিমাইন্ড কৰি দিব খুজিছো যে আমি সময় দিব খোজা নাই বুলি কোৱাটো এটা বেয়া মেছেজ যাব নালাগে আপোনাৰ এলটেড টাইম যিমান দিছে তাতকৈ 2 মিনিট বেছিকৈ দিয়া হৈছে আপোনাক মাননীয় সদস্য মৃণাল শইকীয়া সময়টো ভগৱান আছিল ছাৰ অধ্যক্ষ মহোদয় আজি লিখা আছে টাইম মাননীয় উপাধ্যক্ষ মহোদয় আজিৰ যিটো বিষয়
socio-economic and all-round development of the 6 scheduled areas of Assam. এই সাবজেক্টটো 5 মিনিট দিছে আপোনাক বেছি কম দিছে, কিছুমানক 20 মিনিট দিছে। কেনেকৈ গোটেই ৰাতিয়ে আজি কথা পাতি থাকোঁ। 6 শিডিউলত আহিছোঁ, 6 শিডিউল এৰিয়াত তেখেতসকলৰ কথা যেতিয়া আলোচনা কৰিম, দৰকাৰ হ'লে গোটেই ৰাতি দি দিয়ক। কাইলৈতো আমাৰ হলিডে আছে। আজি এই ছাবজেক্টটোৰ ওপৰত যোৱা 11 ফেব্ৰুৱাৰীত আমাৰ স্পীকাৰ ছাৰে এটা ডিছকাশ্যন তাত আৰম্ভ কৰিছিলে। আজিৰ দিনটোৰ প্ৰিপেৰেশ্যনৰ কাৰণে, আৰু তাত আমাৰ কেইজনমান বিধায়ক উপস্থিত আছিলোঁ, লগতে আমাৰ ষ্টেক হোল্ডাৰ্ছসকল আছিলে। আমি 6 শিডিউল এৰিয়াছ মানে 3টা অঞ্চলকে বুজোঁ: বড়োলেণ্ড, কাৰ্বি আংলং আৰু ডিমা হাছাও। ইতিমধ্যে যিমানখিনি কথা আলোচনা হৈছে, ডাঙৰ ডাঙৰ কথা আলোচনা হৈছে, মই অলপ সৰু সৰু কথা ক'বলৈ যাম। আৰু যিখিনি কথা মই ক'বলৈ যাম, সেই ষ্টেক হোল্ডাৰ্ছখিনিয়ে যিখিনি কথা কৈছিলে তাৰ আঁত ধৰি পেলাই মই কথাখিনি ক'বলৈ যাম। সেইদিনাখন 2জন ষ্টেক হোল্ডাৰ্ছ মোৰ কথাই মোক অলপ মনত চুই গৈছিল আৰু খুব প্ৰেক্টিকেল কথা যেন তেওঁলোকৰ কথাবিলাক লাগিছিল। এজন PhD ৰিচাৰ্চাৰ, য়ং ল'ৰা, দেৰচাং মুছাহাৰী আৰু ডেনিয়েল লাংথাছাছ। দেৰচাং মুছাহাৰী কোকৰাঝাৰৰ পৰা গৈছিলে আৰু ডেনিয়েল লাংথাছাছ ছ'চিয়েল এক্টিভিষ্ট আমাৰ ডিমা হাছাওৰ পৰা আহিছিল। 2জন য়ং আছিলে আৰু তেওঁলোকৰ কথাবিলাক শুনি ভাল লাগিছিল। তেওঁলোকে লোকেল ইকনমিৰ কথা কৈছিলে। তেওঁলোকে কৈছিলে যে আমাৰ 6 শিডিউল এৰিয়াছবিলাক, মই বড়োলেণ্ড বাদ দি 2টা ডিমা হাছাও আৰু কাৰ্বি আংলং মই সকলোফালে ঘূৰিছোঁ আৰু তাত দেখিছোঁ যে কি প্ৰকৃতিৰ কিমান সৌন্দৰ্য। এখেতসকলে কৈছিলে যে আমাৰ যিটো ইক'লজি, সেই ইক'লজিটো ডেষ্ট্ৰয় নকৰাকৈ যাতে তাত ডেভেলপমেণ্ট হয়। তেওঁলোকে কৈছিল যে কাৰ্বি আংলং এণ্ড ডিমা হাছাও ইজ দ্য লাংছ অফ আছাম। আমাৰ হাওঁফাওঁ, আমি তাৰ পৰা উশাহ লওঁ, তাৰমানে তাত গছ গছনিৰে ভৰা এটা এৰিয়া। সেইকাৰণে তেওঁলোকে সেইটো বস্তু ধ্বংস নকৰাকৈ ডেভেলপমেণ্ট কৰিবলৈ কৈছিলে। আমাৰ বড়োলেণ্ড এৰিয়াত আমাৰ যিসকল ট্ৰাইবেল আছে, তাৰ এজন বক্তাই এটা অনুৰোধ কৰি আহিছিলে যে ট্ৰাইবেল এৰিয়াত প্ৰত্যেক ঘৰ মানুহে গাহৰি পালন কৰে, 1-2টা। তাৰমানে সেইটো লোকেল ইকনমি। আমি লোকেল ইকনমিৰ ওপৰত বেছি জোৰ দিব লাগে। অকল ইণ্ডাষ্ট্ৰিয়েল যিটো ইকনমি, তাতকৈ আমি লোকেল ইকনমিৰ ওপৰত জোৰ দিয়াটো আমাৰ কাৰণে প্ৰয়োজন বেছি। হোৱাট ইজ লোকেল ইকনমি? আমি যেতিয়া আহি আছিলোঁ বাছেৰে, কোকৰাঝাৰ টাউনলৈ সোমাই আহিছিলোঁ নেশ্যনেল হাইৱেৰ পৰা, তেতিয়া দেখিছিলোঁ, মই কেইবাখনো দোকান দেখিছিলোঁ যে মহিলাসকলে কুকুৰাবিলাক খাঙত ভৰাই থোৱা নাই, আমাৰ ফালে যেনেকৈ খাঙত ভৰাই কুকুৰা বেপাৰ কৰে। ইয়াত এখন ডাঙৰ চোতালত কুকুৰাবিলাক বান্ধি বান্ধি থৈছিল। একোগৰাকী মহিলা বাইদেউ, বড়ো বাইদেউ তাত ৰৈ আছিল যে কুকুৰা বেচিব। ডেট ইজ কল্ড লোকেল ইকনমি। হয়তো বাইদেউগৰাকীয়ে নিজৰ ঘৰত যিখিনি কুকুৰা পুহিছে বজাৰলৈ, ৰাস্তাৰ কিনাৰলৈ লৈ আহিছে, বা হয়তো তেখেতে নিজৰখিনি অনাৰ লগতে ওচৰৰ পাজৰ যাৰ 2-এটা কুকুৰা আছে লৈ পেলাই তাত বেচিবলৈ আহিছে। ডেট ইজ লোকেল ইকনমি। আৰু যিটো গাহৰি পালন আমাৰ ট্ৰাইবেল মানুহসকলে পোহে, আৰু আমাৰ ফালেও 6 শিডিউল এৰিয়াৰ বাদ দিওঁ আমাৰ ফালেও প্ৰায় বেছিভাগ মানুহৰ ঘৰত 2-এটা গাহৰি পালন কৰে। আৰু আমাৰ প্ৰপ'জেল মানে আমাৰ যিটো মই দেখি শুনি যিটো কৈছোঁ যে এটা ফ'ডাৰ কাৰ্ড, যিধৰণে আমাৰ ৰেচন কাৰ্ডত আমি চাউল পাওঁ, যদি এটা ফ'ডাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হয় যে ছাবচিডাইজ ৰেটত আহাৰ পায়, গাহৰি দানা পায়। কাৰণ আমি গাঁৱে দেখিছোঁ যে গাহৰি দানাৰ দাম বহুত, আৰু লাভৰ বেছিভাগ অংশই দানাত গুচি যায়। আমি ইমান লাখ লাখ কুইণ্টেল চাউল মানুহক বিনামূলীয়াকৈ দি আছোঁ। আমি যদি ফ'ডাৰ কাৰ্ডৰ সৃষ্টি কৰোঁ, ডাঙৰ ডাঙৰ যাৰ গাহৰি ফাৰ্ম আছে তেওঁলোকৰ কাৰণে নহয়, যি 1-2টা গাহৰি পুহিছে তেওঁলোকৰ কাৰণে ফ'ডাৰ কাৰ্ড থাকিব, গৈ পেলাই দোকানৰ পৰা ছাবচিডাইজ ৰেটত দানা আনিব, গাহৰি পুহিব। আৰু মই এইটো কেৱল 6 শিডিউল এৰিয়াছৰ কাৰণে কোৱা নাই, মই গোটেই অসমত যিমান সৰু সৰু গাহৰি পালক আছে তেখেতসকলৰ বাবে ফ'ডাৰ কাৰ্ডৰ ছিষ্টেম এটা কৰিবলৈ মই সদনৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু এটা কথা, যদি গাহৰিবিলাকৰ আমি যেনেকৈ PMAY হাউচ দিওঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা,